জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত বেয়া কাম। জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধি ক্ষেত্ৰত বেয়া কাম কৰিলে আপোনালোকক মই কৈ দিম, ইমান বেয়া মানুহ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত এনে কাম কৰিবলৈ এবাৰো বুকু কপি নুঠিল। কি আচৰিত! আপোনালোকৰ আগত মই কৈ দিম, আপোনালোকে গম পাব। আচলতে মোৰে বেয়া লাগিছে, ভিডিঅ'টো দেখি ভিডিঅ'টো চাই মোৰে বেয়া লাগিছে। ইমান লেতেৰা মনৰ মানসিকতা নে জেগা বিচাৰি নাপালে? জুবিন গাৰ্গৰ জুবিন সমাধি ক্ষেত্ৰতে এই কাম কৰিবলৈ জেগা পালে নেকি? বেলেগ জেগা নাপালে? বহুত বেয়া লাগিছে। ভিডিঅ'টো মাজলৈ সোমাই যোৱাৰ আগতে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে সকলোৱে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মই যেন আপোনালোকক ক'লোঁ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত যেন বেয়া কাম কৰিলে, আচলতে এইটো কৰিব নালাগে। বেয়া কাম কৰিলে সঁচা বৰ দুখ লাগে দেই। সোণাপুৰত সমাধি ক্ষেত্ৰত বেয়া কাম কৰিব নাপায় নহয়। বৰ বেয়া লাগে। আৰু তেনেকুৱা কাম কৰিব লাগে নেকি? যি নেকি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আৰু সোণাপুৰত সেই মন্দিৰ হ'ব, মন্দিৰ হ'লে সকলোৱে লাখ লাখ কোটি কোটি মানুহ গৈ তাক চাকি বন্তি জ্বলাইগে, লালি পাতি ভিৰ। আৰু তেনেকুৱা ক্ষেত্ৰত সেই সমাধিৰ ক্ষেত্ৰত তাত তেনেকুৱা কৰিবগৈ নালাগে। সেইবোৰ কৈছোঁ নহয়, মদৰ বটল পেলাইছেগৈ আৰু ধপাতৰ টেমাচ পেলাইছেগৈ, চূণ চাধাৰ পেলাইছেগৈ। তেনেকুৱা কৰিব লাগে নেকি? আজি জুবিন গাৰ্গক লাখ লাখ কোটি কোটি মানুহে ইমান চকু পানী টুকি আছে আৰু তেনেকুৱা কৰিব নাপায় নহয়। তাত ভগৱান আছে বুলি তুতি প্ৰাৰ্থনা কৰি ধূপ ধূনা জ্বলোৱাৰ ক্ষেত্ৰত তেনেস্থলত তেনেকুৱা কাম কৰিব নালাগে নহয়। কিন্তু সেইখিনিক মই সাও দিছোঁ আৰু তেনেকুৱা কৰিব নাপায়। সিহঁতকো দেখুৱাব কিবা এটা। বৰ দুখ লাগিছে মোৰ। মানে জেগা বিচাৰি নাপালেগে। মই এটা ভিডিঅ' দেখিলোঁ দেই, এইটো এটা ইউটিউব চেনেলত ভিডিঅ' দেখিলোঁ, মালা বটল আছে, তাত মাল খাই উদ্ভণ্ডালি কৰিছে, মাল খাইছে। এইটো ইমান বেয়া কাম কৰিছে। এইটো জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰত বেয়া কাম কৰিব নালাগেতো। ইমান লেতেৰা মনৰ মানসিকতা নে? জেগা বিচাৰি নাপালে নেকি বাৰু? যি কিজনে কৈছে তেনেকুৱা কাণ্ড, মাল খাব যাব নালাগে তাত। যি কিজনে কৈছে তেনেকুৱা কাণ্ড, কিন্তু মানুহে দেখিব নেদেখিলেও ভগৱন্ত দেখিব, কিবা এটা প্ৰমাণ পাব। তেনেকুৱা কৰিব নাপায়। সেই মন্দিৰ ভাগ সকলোৱে জুবিন গাৰ্গৰ মন্দিৰ হ'ব, ধুনীয়াকৈ চাকি বন্তি জ্বলাইছেগে। ভগৱানৰ তাত ভগৱান বুলি তাত তুতি প্ৰাৰ্থনা কৰিছেগে। জুবিন গাৰ্গক ভগৱান বুলিয়ে চবেই ভাবিছে। আৰু তাত গৈ পিনি এইখিনি কাণ্ড কৰিব নাপায়। দেখুৱাব, যেনেকে নহয় দেখুৱাব, কৈছোঁ নহয় দেখুৱাব, কিন্তু গমহে পোৱা নাই। তুঁহগুৰি লাহে লাহে জ্বলে, ঘপকে তুঁহগুৰি নজ্বলে। এদিন নহয় এদিন গম পাব। মই কৈ তাত এতিয়া চাওকচোন, তাত এতিয়া গৈছে জুবিন ক্ষেত্ৰত বা জুবিন অনুৰাগীসকল গৈছে, ভাল কথা। কিছুমান মালটো খাই যাব, নিচা হ'ব, কৰিব, উদ্ভণ্ডালি কৰিব, নিজৰ দেখি আছে। এইটো নকৰিব, অনুৰোধ কৰিছোঁ, নকৰিব। পবিত্ৰ জেগা, সেই ভাল মন্দিৰটোক মানে বেলেগলৈ ৰূপান্তৰিত কৰিব নালাগে। এইটো লেতেৰা কৰি পেলাই এতিয়া চৰকাৰে এতিয়া SOP বনাই দিছে। আকৌ তেনেকুৱা লাগে নেকি? কৰিব নাপায় নহয় তেনেকুৱা। যিসকলে তেনেকুৱা কৰিবলৈ যায়, তাত যদি যাবলৈ মন নাযায়, নগ'লেও হয়। কিয় তেনেকুৱা কাণ্ড কৰিবলৈ যায়? তাত কাণ্ড কৰিবলৈ তেনেকৈ যাব নাপায় নহয়। মই সেইসকলক কৈছোঁ, অতি সোনকালে তেনেকুৱা কাণ্ড মই কৰিবলৈ বন্ধ কৰিছোঁ। যি নেকি আজি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি গ'ল যদিও আমাৰ মাজতে আছে, অমৰ হৈ আছে। কিন্তু জুবিন গাৰ্গ নাই যদিও আমি নাই বুলি ভবা নাই, অমৰ হৈ আছে জুবিন গাৰ্গ। সেইটো কাৰণে আমি ধূপ বন্তি জ্বলাই আছোঁ। আমি কিবা নহয় কিবা এটা প্ৰমাণ পাইছোঁ। আপোনালোকে জ্বলাবচোন, আপোনালোকে ধূপ বন্তি জ্বলাব লাগে। আপোনালোকে কৈছেগে কি গৈ তাত মদৰ বটল, চাধাৰ টেমা, কি পেলাইছে। আমি চাওক কিমান ধুনীয়াকৈ জুবিন গাৰ্গৰ ফটোখন আজি বোপাই ফটোখন আমি শ্ৰদ্ধাঞ্জলি জনাই থাকোঁ আৰু সদায় ধূপ ধূনা জ্বলাই থাকোঁ। বহুত মানুহ আহি এনেকুৱা কয়। কিছুমান মানুহৰ সঁচাকৈ মন মগজবোৰ বহুত বেয়া। তেনেকুৱা মন মগজ বেয়া মানুহক ভগৱানে লৈ যাবলৈ কৈছোঁ। সিহঁতে থাকিব নালাগে সংসাৰখনত, বেছি বেয়ালৈহে যাবগৈ। এতিয়া যি নেকি জুবিন গাৰ্গৰ কাৰণে কিমান মানুহে লাখ লাখ মানুহে চকু পানী টুকিছে। ইমান মানুহৰ পৃথিৱীখন অসমৰ মানুহখিনি কঁপিয়াই পেলাই আছে, কিমান দুখ কৰিছে। এনেকুৱা কৰিব নাপায় নহয়। সেইখিনি যিখিনি তেনেকুৱা কাণ্ড কৰিব নগ'লেও হয় আৰু বন্ধ কৰিব কৈছে তেনেকুৱা কৰিবলৈ। কিন্তু এদিন নহয় সিহঁতক দেখুৱাব দেই। মই কৈছোঁ, মই মাতৃ হৈ গৈছোঁ। বৰ দুখ লাগে। নহয়, তালৈ গৈছে বেয়া কামটো কৰিব নালাগে। মাল তাত খাব নালাগে, মালৰ বটল পেলাব নালাগে। এইটো পবিত্ৰ জেগা, কিমান দূৰ দূৰণিৰ পৰা মানুহ যায়। তাত গোটেই ৰাতিটো তাত থাকি দিয়ে, মালটো খাই কৰিলে বেয়াটো, এইটো বেয়া কথা। কিন্তু যিসকলে কৰিছে অতি সোনকালে মই বন্ধ কৰিব কৈছোঁ আৰু নকৰিবলৈ কৈছোঁ। আৰু এনেকৈ যদি কেতিয়াবা কৰেগৈ দেখিলে কিন্তু বেয়া ডিচিশ্যন হ'ব আকৌ।
বেয়া ডিচিশ্যন হ'ব মনটো বেয়া লাগেতো মনটো বৰ দুখ লাগিছে এতিয়া আমি বিলাকে দুখত আজিও কান্দি আছো এনেকে আমি ফটো চফা কৰি আমি সদায় ধূপ জ্বলা জ্বলাই আছো সিহঁতে আকৌ মালটো খাই খাই উপিলিয়াং কথা নহ'বতো এইটো বেয়া কথাটো ধৰা পেলাবলৈ চাব লাগে আৰু ভগৱানে এশগো মাৰিলে যেনেকে কয় বাঘৌ মৃত্যু কিছুমান গ্ৰেপ্তাৰ হৈছে এতিয়া গ্ৰেপ্তাৰ কৰিছে কৰিবগে গ্ৰেপ্তাৰ কৰিছে ভাল ডিচিশ্যন ল'ব লাগে সিহঁতক তাৰমানে একদম সিহঁতক শাস্তি দিব লাগে সেইটো কাৰণে কৈছো ধৰা পেলাবলৈ চাব লাগে এদিন ধৰা পৰিব এদিন কৰিব দুদিন কৰিব এদিন ভগৱানে ৰাখিব এদিন কোনে ৰাখিব 33 কোটি দেৱ দেৱতাই ৰাখিব বুলি কয় ভগৱানে ৰাখিব আৰু আনদিনাখন কোনে ৰাখিব পাই যাব চুটটো এদিন নহয় এদিন ধৰা পৰিব ভগৱানৰ ঠাই পবিত্ৰ ঠাইত গৈ অপবিত্ৰ কৰিবলৈ যোৱা কিন্তু নিজে নিজে পাই যাব চুট মই এতিয়া কৈছো অতি সোনকালে বন্ধ কৰিবলৈ কৈছে তেনেকুৱা মই কৰিবলৈ আমি ধূপ বন্তি জ্বলাই থাকো ভগৱান বুলি ভাবি থাকো এখিনিয়ে কৈছে সেনেকুৱা আমিতো প্ৰমাণে পাই আছো ইয়াত গম পাইছে না আপোনালোকে ইয়াত আমি চাকি জ্বলাওঁ ইয়াত শালিকি চৰাইজনী পৰি থাকে এইটো চমৎকাৰে দেখাইছে ইয়াত পৰি থাকে হয় আমি ভগৱান বুলি ভাবি থাকো আমাৰ জুবিন গাৰ্গ নিজৰ বোপাই আৰু দাদা বুলি ভাবি থাকে আমাৰ ল'ৰাইও আমি সদায় ধূপ আমাক আত্মাখন আহি আমাৰ দেখুৱাইছেহি আত্মা কিবা এটা আমাৰ মায়া হিচাপে আহিছে সেই শালিকিজনী যদি মায়াই কিবা হৈ আহিছে ৰূপ ধৰি আমাক চাবলৈকে আহিছে কোনে জানে হয় নহয় সেইটো কাৰণে আমি যিখিনি কৰিবলগীয়া কাম কৰি থাকিম আমি আজি ভগৱান যেনেকে টুটি প্ৰাৰ্থনা কৰিলো তেনেকে আমি ভগৱান বুলি ভাবি থাকিম দেই তাকেতো ভাবিবি দেই এনেকে মই আৰু শেষত ভিডিঅ'টো শেষত এটা কথা ক'ব বিচাৰিছো আপোনালোকে সকলোৱে কমেণ্ট বক্সত জাষ্টিছ ফৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব যাতে আন 10জনে #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব মই এতিয়া ভিডিঅ'সমূহ সৰ্বপ্ৰথমে পাবলৈ মানে পাবৰ কাৰণে আপোনালোকক ইয়াত দেখুৱাই দিছোঁ ইয়াতে আমি চাকি ধূপ জ্বলাই থাকোঁ তো আপোনালোকক চাই লওক ইয়াত দেখুৱাই দিছোঁ মানে সেইটোৱেতো মানে মাল চাল খাই উদ্ভণ্ডালটো কৰিলে মনটো বেয়া লাগে এইটো কৰিব নালাগে ইয়াত শালিকি চৰাই পৰি থাকে আমি নিজে প্ৰমাণ পাইছোঁ ইয়াত উৰি গ'লগৈ দেই মই চাইছিলোঁ নহয় ইয়াত পটককৈ উৰি গ'লগৈ বাকী ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো ইমানখিনি আছিল